নমস্কাৰ। আজি মই জীৱনত কৃতকাৰ্যতা লাভৰ কৌশল সম্পৰ্কে এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াইছোঁ। জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে পূৰ্ব পৰিকল্পনা লাগিব। যিকোনো কামৰে পূৰ্ব পৰিকল্পনা নাথাকিলে আমি এই কামত সফল হ'ব নোৱাৰোঁ। তাৰোপৰি সময়ৰ কাম সময়মতে কৰাৰ চেষ্টা কৰিব লাগিব। সকলো বন্ধু বান্ধৱীৰ প্ৰতি সৎ ভাৱনা অন্তৰত ৰাখিব লাগিব। আৰু জীৱন যুদ্ধত আগুৱাই যাবলৈ হ'লে আমি যিকোনো প্ৰত্যাহ্বানক সহজভাৱে ল'ব লাগিব। জয় পৰাজয়ৰ ক্ষেত্ৰত মনলৈ হতাশ ভাৱ আনিব নালাগিব। এনেধৰণৰ বিভিন্ন উপায় অৱলম্বন কৰি আমি আমাৰ জীৱন যুদ্ধত জয়ী হ'ব পাৰোঁ আৰু জীৱনত কৃতকাৰ্য হ'ব পাৰোঁ। শেষত এটা কথাই ক'ব পাৰি, দ্য কি টু ছাকচেছ ইন লাইফ ইজ দ্য পেচিয়েন্স, ফেইথ এণ্ড টলাৰেঞ্চ। ধন্যবাদ। মোৰ এই ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভৱিষ্যতে মই আৰু বিভিন্ন ধৰণৰ এনে গঠনমূলক পৰামৰ্শৰ ভিডিঅ' লৈ এই চেনেললৈ আহি আছোঁ। আজিলৈ ইমানেই। ধন্যবাদ।